শিৱসাগৰত যুদ্ধ ঘোষণা শৃংখল চলিহাৰ কয়লা বালি মাফিয়া সাৱধান উজনি অসম উদ্ধাৰ কৰিব নোৱাৰিলে মৰি যাব চলিহা মুকলি যুদ্ধৰ ঘোষণা শৃংখল চলিহাৰ শিৱসাগৰক ৰক্ষা কৰিব নোৱাৰিলে মৰি যোৱাই ভাল ONGCৰ ইডি কয়লা মাফিয়া হিল মাফিয়াৰ গুণ্ডাগিৰি নচলিব বুলি মন্তব্য শৃংখল চলিহাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰো তাতকে মৃত্যুৱে শ্ৰেষ্ঠ নাটকবাজি কৰিব দিয়া নহব ONGC ইডিৰ গুণ্ডামি শিৱসাগৰত নচলিব বহিৰাগত মানুহৰ গুণ্ডামি আৰু কয়লা গাড়ী পাৰ কৰি এবাৰ দেখুৱা এইবাৰ অসমত যি দুৰ্যোগৰ সৃষ্টি হল তাৰ বাবে যিসকল জগৰীয়া তেওঁলোকৰ বিৰুদ্ধে সংগ্ৰাম চলিব বুলি উল্লেখ কৰে শৃংখল চলিহাই শিৱসাগৰৰ মানুহখিনিৰ কাৰণে যুঁজিব লাগিব যদি মই শিৱসাগৰৰ মানুহখিনিক উদ্ধাৰ কৰিব নোৱাৰো তাতকৈ মৃত্যুৱে শ্ৰেষ্ঠ এতিয়া যুঁজখন চৰকাৰে নোৱাৰে বুলি গম পালো আমাৰ ক্ষয়ক্ষতি 20,000 কোটি টকাৰ ওপৰত হৈছে চৰকাৰে কথাবোৰ বুজি পাইছে নে নাই পোৱা মই বুজি পোৱা নাই কিন্তু এতিয়া কথাটো হৈছে যিখিনি মানুহৰ কাৰণে দুৰ্যোগৰ সৃষ্টি হল কয়লা মাফিয়া হিল মাফিয়াৰ বিৰুদ্ধে এখন সংগ্ৰাম চলিব কালি যথেষ্ট অসুস্থ আছিলো এতিয়া সুস্থ যেহেতু যুঁজিব লাগিব শিৱসাগৰৰ মানুহখিনিৰ কাৰণে আৰু যদি এবাৰ শিৱসাগৰক উদ্ধাৰ কৰিব নোৱাৰো তাতকে মৃত্যুৱে শ্ৰেষ্ঠ আৰু এতিয়া যুঁজখন চৰকাৰে নোৱাৰে বুলি আমি গম পালো কাৰণ আমাৰ ক্ষয়ক্ষতি 20,000 কোটি টকাৰ ওপৰত হৈছে মানুহবোৰে চৰকাৰে কথাবোৰ বুজি পাইছে নাই পোৱা মই বুজি পোৱা নাই কিন্তু এতিয়া কথাটো হৈছে যিখিনি মানুহৰ কাৰণে এইটো দুৰ্যোগ সৃষ্টি হল কয়লা মাফিয়া গিটা শিল মাফিয়া গিটা ইহঁতৰ বিৰুদ্ধে এখন সংগ্ৰাম চলিব নিৰন্তৰ সংগ্ৰাম আৰু মই জানো ইহঁতে আকৌ খান্দিব ইহঁতৰ গুৱাহাটীত ফ্লেট মুম্বাইত ফ্লেট দিল্লীত ফ্লেট আছে ইহঁতৰ ইয়াৰ মানুহ কিমান মৰে ইহঁতৰ লগত কোনো ধৰণৰ এটা আবেগ জড়িত নাই আৰু সেইকাৰণে ইহঁতৰ বিৰুদ্ধে যুদ্ধ হ'ব ONGCয়ে কেইখনমান স্কুল বনাই নিজৰ যদি দায়বদ্ধতা আঁতৰি যাব বিচাৰিছে নহব নাটকবাজি কৰিব দিয়া নহব ONGC স্কুল আমি বনাই দিম তোমালোকে ক্ষতিপূৰণ দিয়া 5,000 কোটি টকাৰ 5,000 কোটি ONGC আৰু ONGC ইডি ক'ত আছে ONGC ইডি এতিয়া এবুকু পানীত সোমাই বন্যাত্য সহায় কৰি থাকিব লাগিছিলে এই আশ্ৰয় শিবিৰৰ পৰা কেইবা লাখ মানুহলৈ আমি ৰিলিফ পঠিয়াইছো কিন্তু কয়লা মাফিয়াই এটা বন খুৱাইছে মানুহক ব্ৰেডৰ পেকেট এটা আধা কৰি দিছে আমি খবৰ পাইছো এইবিলাক নচলিব আৰু যিকেইটা কয়লা মাফিয়া আৰু শিল মাফিয়া আমাৰ এই নতুনকে হোৱা মন্ত্ৰীজনে যে ভাগ পায় দামী দামী গাড়ী চলায় সেই চবৰে ওপৰত এনেছে লগাওক মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়া আপোনাৰ সততাৰ পৰিচয় দিয়ক আপোনাৰ জাতীয়তাবাদৰ পৰিচয় দিয়ক আমি শিৱসাগৰীয়া স্বাভিমানী শিৱসাগৰীয়া গোটেই অসমৰ সহায়ৰ বাবে যদি অসমৰ অৰুণাচলৰ মানুহে আমাক সহায় নকৰিলেহেঁতেন 10,000 ওপৰ মানুহ খাবলৈ নাপায় মৰিলেহেঁতেন আৰু এইবিলাক ফটো আমি নচলিব ONGC ইডিৰ গুণ্ডামি শিৱসাগৰত নচলিব বহিৰাগত মানুহৰ গুণ্ডামি ইয়াত আমি কৰিব নিদিম গুণ্ডামি এইটো একদম স্পষ্ট কথা আৰু কয়লা গাড়ী পাৰ কৰি এবাৰ দেখুৱা কয়লা গাড়ী যদি পাৰ হ'ব লাগে আমাৰ মৃতদেহৰ ওপৰেদি পাৰ হ'ব লাগিব এইটো কথা একদম স্পষ্টকে কৈ দিয়া হৈছে এইবিলাক ভণ্ডামি আৰু নচলিব এটা ONGCৰ ওপৰত প্ৰয়োজনত ONGC বন্ধ কৰি দিয়া হ'ব মই পুনৰ কৈছো দাদাই কোৱাৰ দৰে আমি যুঁজৰ কুকুৰা আমি যুঁজতে মৰিম এইবিলাক আৰু নচলিব বহুত হল ONGC গুণ্ডামি গোটেই এটাকে অফিচ নি দিল্লী পুৱাইছেগে দেহৰাদুন পুৱাইছেগে এটাকে আমাৰ ইয়াত থলুৱা গোটেই মানুহবোৰক মাৰি খাইছে এইবিলাক নচলিব আজি আপুনি ৰুদ্ৰসাগৰ অঞ্চলত বানপানী আৰু লগত তাৰ গোটেই ONGC তেল লিক কৰি আছে আনহাতে বানত ক্ষতিগ্ৰস্ত বৰ্ণাঢ্যসকলক 5,000 কোটি টকা ক্ষতিপূৰণৰ দাবী উত্থাপন কৰি শৃংখল চলিহাই মন্তব্য কৰে ONGCয়ে কেইখনমান স্কুল বনাই যদি নিজৰ দায়বদ্ধতাৰ পৰা আঁতৰি যাব বিচাৰে তেন্তে নহব নাটকবাজি কৰিব দিয়া নহব ONGCক আমি শিৱসাগৰীয়া যদি অসম আৰু অৰুণাচলৰ মানুহে আমাক সহায় নকৰিলেহেঁতেন 10,000ৰো ওপৰৰ মানুহে খাবলৈ নাপাই মৰিলেহেঁতেন ONGCৰ ইডিৰ গুণ্ডামি শিৱসাগৰত নচলিব বহিৰাগত মানুহৰ গুণ্ডামি নচলিব এইটো স্পষ্ট কথা এইবাৰ কোনো কাৰণতে কয়লা গাড়ী পাৰ কৰিব নোৱাৰিব যদি কয়লা গাড়ী পাৰ হ'ব লাগে তেন্তে আমাৰ মৃতদেহৰ ওপৰেৰে পাৰ হ'ব লাগিব স্পষ্টকৈ কৈ দিয়া হৈছে News Desk Report, News Daily Assam Digital.